Hello everyone, welcome to Competition Care. So আজিলৈ আহিছো কারেন্ট এফেয়াৰৰ এটা মোস্ট ইম্পৰ্টেণ্ট টপিক ইণ্ডিয়াৰ 101 নম্বৰখন ৰামচাৰ সাইট ডিক্লেয়াৰ হৈছে সো এই ৰামচাৰ সাইটখন ক'ত আছে লোকেশনটো ক'ত ইয়াত কি কি পোৱা যায় হেতৰ বিষয়ে এই ভিডিঅ'টোত আমি জানো আহক ইণ্ডিয়াত ইয়াৰ আগতে টোটাল 100খন ৰামচাৰ সাইট ডিক্লেয়াৰ হৈছিলে সো এতিয়া নিউলি এডেড ৰামচাৰ সাইটটো ডিক্লেয়াৰ হোৱা পিছত ইণ্ডিয়াত এতিয়া টোটাল আছে আমাৰ 101টা ৰামচাৰ সাইট আৰু ইন্টাৰেষ্টিংলি অৰুণাচল প্ৰদেশৰ এইখন প্ৰথমটো ৰামচাৰ সাইট হয় ইয়াৰ আগতে অৰুণাচল প্ৰদেশত একো ৰামচাৰ সাইট নাছিলে ইয়াৰ নামটো কি হয় ইয়াৰ নামটো হৈছে গ্লো লেক যোনটো এটা ফ্ৰেছ ৱাটাৰ লেক হয় ইয়াৰ লোকেশন ৱাক্ৰ নামৰ জেগা এটা যোনটো আছে লোহিত ডিস্ট্ৰিক্ট অৰুণাচলৰ লোহিত ডিস্ট্ৰিক্টত পোৱা যায় আৰু এটো এটা টাইগাৰ ৰিজাৰ্ভৰ ভিতৰত পোৱা যায় যাৰ নাম হৈছে কমলাং টাইগাৰ ৰিজাৰ্ভ আৰু এটো আছে ইষ্টাৰ্ণ হিমালয়ৰ ইষ্টাৰ্ণ সাইডে এখন অৰুণাচলৰ মেপ হয় সো লোহিত ডিস্ট্ৰিক্টটো আছে এইটো অঞ্চলত আসামৰ লগতো বৰ্ডাৰ শেয়াৰ কৰি আছে এই লোহিত ডিস্ট্ৰিক্টৰ এই যোনটো ৱাক্ৰ নামৰ অঞ্চলটোত এই টাইগাৰ ৰিজাৰ্ভখন আছে কমলাং টাইগাৰ ৰিজাৰ্ভ আৰু তাৰ ভিতৰতে এই লেকখন পোৱা যায় সো গ্লো লেক বা নতুন ৰামচাৰ সাইটটোৰ কিয় ইম্পৰ্টেন্ট হয় ইয়াতে কি কি এনেকুৱা বস্তু আছে যাৰ কাৰণে ইয়াক ৰামচাৰ সাইট ডিক্লেয়াৰ কৰিব লগা হ'ল ইয়াতে কিছুমান ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড স্পেচিছ পোৱা যায় যেনেকৈ হোৱাইট বেলিড হেৰন এই হোৱাইট বেলিড হেৰনটো পোৱা যায় যোনটো এটা ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড স্পেচিছ হয় তাৰ পিছত পোৱা যায় হলক গিবন পোৱা যায় ৰেড গৰেল পোৱা যায় আৰু ক্লাউডেড লিওপাৰ্ড পোৱা যায় কমলাং টাইগাৰ ৰিজাৰ্ভত 4 বিগ কেটো পোৱা যায় যেনেকৈ 4 বিগ কেট কি টাইগাৰ লিওপাৰ্ড ক্লাউডেড লিওপাৰ্ড আৰু স্নো লিওপাৰ্ড পোৱা যায় সেইকাৰণে আমি গম পালো যে ইয়াতে অলপ মাউণ্টেইন ৰিজনৰ কাৰণে ইয়াতে এলপাইন টাইপ অফ ফৰেষ্ট পোৱা যায় আৰু লগতে এভাৰগ্ৰীন টাইপ অফ ভেজিটেশ্যন বা ফৰেষ্ট পোৱা যায় ইয়াৰ মাজেদি কমলাং নদীখন বৈ গৈছে হয়নে সেইকাৰণে ইয়াৰ নামটো হৈছে কমলাং টাইগাৰ ৰিজাৰ্ভ আৰু ইয়াতে মেইন ট্ৰাইবটো হৈছে মিশমি ট্ৰাইব যোনটো অৰুণাচলৰ মেইনলি ইষ্টাৰ্ণ ৰিজনত পোৱা যায় যোনটো এটা অৰুণাচল প্ৰদেশৰ এটা ইম্পৰ্টেণ্ট ট্ৰাইব হয় ৰামচাৰ কনভেনচন কি হয় ই এটা ইণ্টাৰনেশ্যনেল কনভেনচন হয় কিহৰ কাৰণে ফৰ দ্য কনজাৰ্ভেশ্যন অফ ৱেটলেণ্ড আৰ্দ্ৰভূমি সংৰক্ষণৰ বাবে এক আন্তঃৰাষ্ট্ৰীয় সন্মিলন প্ৰথম সন্মিলনটো ক'ত হৈছিলে ৰামচাৰত হৈছিলে ইৰাণৰ 1971 আৰু ইয়াৰ পিছত ই কাৰ্যকাৰী কেতিয়া হৈছিলে 1975ৰ পৰা ই কাৰ্যকাৰী হৈছিলে ওকে এতিয়া বৰ্তমান ইয়াৰ হেডকোৱাৰ্টাৰ আছে গ্লেণ্ড ছুইজাৰলেণ্ডত আৰু প্ৰত্যেক 3 বছৰ মূৰে ইয়াৰে মিটিং হয় ওয়াৰ্ল্ড ওয়েটল্যান্ড ডে এটো এটা ইম্পৰ্টেন্ট হয় ওয়াৰ্ল্ড ওয়েটল্যান্ড ডে কেতিয়া সেলিব্ৰেট কৰে ওয়াৰ্ল্ড ওয়েটল্যান্ড ডে 2 ফেব্ৰুৱাৰীত সেলিব্ৰেট কৰা হয় প্ৰতি বছৰে ওকে মন্ট্ৰেক্স ৰিকৰ্ড কি হয় মন্ট্ৰেক্স ৰিকৰ্ডত কিছুমান এনেকুৱা ওয়েটল্যান্ড থাকে যোনবিলাকে ইকোলজিক্যাল থ্ৰেট ফেস কৰি আহিছে এতিয়া ইণ্ডিয়াৰ কোনটো ৰামচাৰ সাইট মন্ট্ৰেক্স ৰিকৰ্ডৰ আন্ডাৰত আহিছে লোকটাক লেক মণিপুৰৰ ফেমাস হয় যোনটো এটা ওয়াৰ্ল্ড লাৰ্জেষ্ট ফ্লোটিং লেক হয় ফ্ৰেছ ৱাটাৰ লেক তাৰপিছত লোকটাক লেক মণিপুৰৰ আৰু কেওলাদিও নেশ্যনেল পাৰ্ক ৰাজস্থানৰ এই দুটা এনেকুৱা ৰামচাৰ সাইট ইণ্ডিয়াৰ যোনটো মন্ট্ৰেক্স ৰিকৰ্ডৰ আন্ডাৰত আছে ওকে এইটো মণিপুৰৰ লোকটাক লেক এইটো কেওলাদো নেশ্যনেল পাৰ্ক ইণ্ডিয়াই কেতিয়া জইন কৰিছিলে ৰামচাৰ কনভেনচনটোত ইণ্ডিয়াই 1982ৰ পৰা এই ৰামচাৰ কনভেনচনটোৰ লগত জড়িত ফাৰ্ষ্ট ৰামচাৰ সাইট কি আছিলে ইণ্ডিয়াৰ আছিলে চিল্কা লেক আৰু কেওলাদো নেশ্যনেল পাৰ্ক এতিয়া আপোনালোকে মোক কমেন্ট কৰি জনাব যে অসমত কেইখন ৰামচাৰ সাইট আছে আৰু ইয়াৰ নাম কি